ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ হৈছে বিভিন্ন দল সংগঠনৰ। বৰপেটা জিলাৰ 22 নম্বৰ মন্দিয়া বিধানসভা সমষ্টিত কোন ধৰণৰ আচলতে বিধায়ক বিচাৰিব ৰাইজসকলে, সেই কথা আমি ৰাইজৰ মনৰ কথা আমি ৰাইজৰ পৰা কিছু জানিবলৈ যত্ন কৰিম। ক'ত ঘৰ আপোনাৰ? মোৰ ঘৰ সত্ৰকুণৰা 10 নম্বৰ সিটত। আচলতে 26ৰ নিৰ্বাচনত আসলে কেনেধৰণৰ কেণ্ডিডেট বিচাৰিছে বিধানসভা সমষ্টিত? আমিতো একচুয়ালি শৰ্মা আলী ছাৰক বিচাৰো, মানে আগৰ পৰা তাকে ভোট দি আছো, তাকে বিচাৰো। আগতে আমাৰ চেয়াৰমান ছাৰে আছিল, এতিয়াও আমি চেয়াৰমান ছাৰকে বিচাৰো। ভাল কেণ্ডিডেট বিচাৰো মই, যাতে দেশ উন্নতি কৰিব পাৰে। কি নতুন বিচাৰে? নতুন বিচাৰো মই। 22 নম্বৰ মন্দিৰ সমষ্টিত নতুনকে আপোনালোকে সংলগ্ন হল, গতিকে এতিয়া কেনেধৰণৰ কেণ্ডিডেট বিচাৰে? কেণ্ডিডেটটো উপযুক্ত কেণ্ডিডেট লাগে, দক্ষতা থকা। যিমানে দিছো যিমানে বনাইছো, কিন্তু মোৰ মতে আগন্তুক যিটো নিৰ্বাচন সেই হিচাপে চেয়াৰমান আলী ডাঙৰীয়াক আমাৰ মতে মানে এই এটা যোগ্য নেতা, যোগ্য মানুহ, ৰাইজৰ কাম কৰি ভাল পায়। ব্যক্তিগত মোৰ আমাক কিবা নিদিলেও কিন্তু ৰাজহুৱা হিচাপে বহুত যথেষ্ট কৰিছে। আমি যিখিনি মানে দেখা পাইছো, দলং ৰাস্তা ঘাট বহুত কিছু পাইছো। গতিকে সেই হিচাপে চেয়াৰমান আলী ডাঙৰীয়াকে মোৰ মতে লাগে, তেওঁ হ'লে ভাল হ'ব আৰু ৰাইজৰ কাম হ'ব। 26ৰ নিৰ্বাচনত একচুৱেলি আমাৰ 22 নং যিটো মন্দিয়া সমষ্টি আছে, সেইটো সমষ্টিত আমি চেয়াৰমান আলীকে বিচাৰোঁ। চেয়াৰমান আলী ধৰকচোন যিখিনি MLA আছে আমাৰ অসমৰ মাজত, যিকেইটা MLA আছে, নাম্বাৰ 1ত চেয়াৰমান আলীয়ে আছে। চেয়াৰমান আলী নিচিনা মানুহ হ'লে আমাৰ ধৰক যিখিনি কাম হয়, ৰাস্তা ঘাটৰ যিখিনি কাম হৈছে, বাগৰ সমষ্টিত যিখিনি কাম হৈছে, ইমানখিনি কাম আপোনাৰ অসমত হোৱা নাই। যিখিনি ৰাস্তাৰ কাম হৈছে আৰু যিখিনি দলঙৰ কাম হৈছে, চেয়াৰমান লাগব। হ্যাঁ, কিন্তু মোৰ বোধেৰে মই ভাবো কিজানি চেয়াৰমানে যাব। ৰাস্তা ঘাটৰ কামবিলাক বেছি কৰিছে তেওঁ, আৰু তাৰ সততা আছে। মন্দিয়া সমষ্টিত কেনেধৰণৰ কেণ্ডিডেট বিচাৰিছে আপোনালোকে? আমাৰ ইয়াতে আমাৰ চেয়াৰমান ছাৰকে লাগে, চেয়াৰমান ছাৰকে লাগে। হাফিজ ৰফিকুল আছিল আৰু আব্দুল খালেক আছিল, তেওঁলোকক নিবিচাৰে? নাই, আমাৰ চেয়াৰমান ছাৰে ভাল আছে। এই মন্দিয়া চেয়াৰমান বিচাৰো, চেয়াৰমানে ভাল, চেয়াৰমান বিচাৰো। খালেক চাহাবক বিচাৰিছো, কংগ্ৰেছৰ পৰা খালেক চাহাবক বিচাৰিছো। এটা ব্যক্তিগত হিচাপে আৰু কিছু কামৰ কাৰণে ভাল পাওঁ, আমি মানুহটো ভাল, সেইকাৰণে। MLA আমাৰ চেয়াৰমান লাগে, চেয়াৰমান লাগে। কিয় বিচাৰে? চেয়াৰমান আমাৰ আগৰ পৰা ভাল আছে, তাৰ এই এমএলটো কামত ভাল আছে, মানুহ ভাল আছে, সেইটো কাৰণে চেয়াৰমানে চাওঁ আমি। নিয়মত আমাৰ আহিব লাগে, মানে ৰুলিং পাৰ্টিৰ আমাৰ বিধায়ক আহিব লাগে। আমিতো সদায় তাৰমানে বিৰোধীত থাকো, কিন্তু আমাৰ মানুহবিলাকে আচলতে বুজি নাপায়। তাৰমানে নিয়মতে যদি ৰুলিং পাৰ্টি তাৰমানে হয়তো বিধায়ক পাওঁ, তেনেহ'লে যিখিনি কাম আমাৰ হয়তো সমষ্টিত হৈছে, আমি ইয়াতকৈ আৰু মানে 3 ডাবল কাম আমি দেখিবলৈ পাম। আমাক আমি শত্ৰু বুলি ভাবো, সিয়ে আমাক সহায় কৰি আছে, আমাৰ দেশৰ উন্নয়ন কৰি আছে, আমাৰ দেশত ভৱিষ্যত গঢ়াই আছে। কিন্তু যাক আমি সদায় ভোট দি আহিছো, আমাৰ মানুহবিলাকে ভোট দি আহিছে, উন্নয়ন কেতিয়াও আমি সেইটো চৰকাৰৰ আমি পোৱা নাই। ধন্যবাদ জনাইছো। চৰকাৰৰ পক্ষত বিধায়ক বিচাৰোঁ। আমি উন্নয়ন বিচাৰোঁ। 2026ত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰ হ'ব, এইটো 100% গ্যাৰাণ্টি। আমাৰ পাৰ্টি মানে চেয়াৰমানে লাগে, আমাৰ বেলেগ নালাগে। চেয়াৰমান বহুত বছৰ থাকি গ'ল, এতিয়া নতুন হ'লেই ভাল হয়। ইয়াতে নতুন যুৱ নেতা আছে আব্দুল আজিজ, সেইটো হ'লে আমাৰ ভাল হয়। চেয়াৰমানক দিব লাগিব। আপুনি চেয়াৰমানক বিচাৰে? চেয়াৰমান দিব লাগিব। কেনেধৰণৰ প্ৰাৰ্থী বিচাৰিব, সেই কথা আমি ৰাইজৰ মনৰ পৰা জানিলো। বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়, কিন্তু সময়ত সেই সকল লোকে কোনফালে ঢাপলি মেলিব বা কোনফালে গতি কৰিব, সেয়া সময়তহে হ'ব লক্ষণীয়। বাগবৰৰ পৰা মনিৰুদ্দিন মোল্লা, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।